চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ ৰেলৱে ঠিকাদাৰৰ মৃতদেহ উদ্ধাৰ হৈছে। 19 ডিচেম্বৰতে আছতে ৰেলৱে ঠিকাদাৰ ৰতন দত্ত নিৰুদ্দেশ হৈ আছিল আৰু সম্প্ৰতি ৰতন দত্তৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু যেতিয়া আছতে 19 ডিচেম্বৰত ৰতন দত্ত নিৰুদ্দেশ হৈছে, তাৰ পাছতে আৰক্ষীয়ে চলাইছিল তদন্ত আৰু সম্প্ৰতি উদ্ধাৰ হৈছে মৃতদেহ। আমি সবিস্তাৰে এই খবৰ দেখিছোঁ। আৰু ৰতন দত্তৰ মৃতদেহ উদ্ধাৰ হৈছে। ৰেলৱে ঠিকাদাৰ ৰতন দত্তৰ মৃতদেহ সম্প্ৰতি উদ্ধাৰ হৈছে আৰু 19 ডিচেম্বৰৰ নিশা আছতে ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল ৰেলৱে ঠিকাদাৰ ৰতন দত্ত। আৰু নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা আছতে আৰক্ষীয়ে আছতে তদন্ত চলোৱা দেখিবলৈ পোৱা গৈছিল। পৰিয়ালে আছতে আৰক্ষীৰ কাষ চাপিছিল আৰু আৰক্ষীৰ কাষ চপাৰ ফলতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। আৰু সম্প্ৰতি ৰতন দত্ত ৰেলৱেৰ ঠিকাদাৰ ৰতন দত্তৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু জানিব পৰা মতে উগ্ৰপন্থী সদস্য আছতে অপহৰণ কৰি অতি নৃশংসভাৱে হত্যা কৰিছে ঠিকাদাৰক। আৰু কাৰ্বি আংলং জিলাৰ বৰলাংফেৰ থানাৰ অন্তৰ্গত বৰলাংফেৰত এই ঘটনা সংঘটিত হৈছে। আৰু ৰেলৱে বিভাগৰ এজন ঠিকাদাৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু আৰক্ষীৰ সূত্ৰ মতে আচলতে আৰক্ষীৰ সূত্ৰে আছে প্ৰাপ্ত তথ্য অনুসৰি ৰেলৱে বিভাগৰ ঠিকাদাৰ আছিল ৰতন দত্ত। আৰু সেই ৰতন দত্ত 19 ডিচেম্বৰ নিশা ৰহস্যজনকভাৱে আছলতে নিৰুদ্দেশ হৈ আছিল। আৰু ঠিকাদাৰগৰাকীৰ নিৰ্দিষ্ট হোৱাৰ পাছতে আছলতে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল। বৰলাংফেৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে এজাহাৰৰ ভিত্তিতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল। আৰু তদন্তৰ অন্তত এতিয়া ৰতন দত্ত নিৰুদ্দেশ হৈছিল বুলি নিশ্চিত কৰা হৈছিল। আৰু সম্প্ৰতি ৰতন দত্তৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু এই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু লগতে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সদস্যই আচলতে এতিয়া ৰতন দত্তক আচলতে অপহৰণ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহি পৰিছে। আৰু সম্প্ৰতি ৰতন দত্তক মৃতদেহ উদ্ধাৰ হৈছে। আৰু মৃতদেহ উদ্ধাৰৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফু মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰা হৈছে। আৰু এই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু ইতিমধ্যে ঘটনাৰে জড়িত 6জনকৈ লোকক 6জনকৈ অপহৰণকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে ৰেলৱে ঠিকাদাৰৰ আছলতে ৰেলৱে বিভাগৰ ঠিকাদাৰৰ ৰতন দত্তৰ ৰহস্যজনক আছলতে নিৰুদ্দেশ হৈছিল। আৰু তাৰ পাছতে মৃতদেহ উদ্ধাৰ হৈছে। এই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু কাৰ্বি আংলং জিলাৰ বৰলাংফেৰ থানাৰ অন্তৰ্গত বৰলাংফেৰত ৰেলৱে বিভাগৰ এজন ঠিকাদাৰৰ অৰ্থাৎ ৰতন দত্তৰ মৃতদেহ উদ্ধাৰৰ ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি দৰ্শকলৈ আগবঢ়াইছোঁ। যোৱা 20 তাৰিখে প্ৰায় 9টামান বজাত সন্ধিয়া 9টামান বজাত আমি বৰলাংফাৰ থানাত এখন মিচিং এণ্ট্ৰি আহিলে। ৰতন দত্ত বোলা মানুহ এজন নাইকিয়া হোৱা বুলি 19 তাৰিখৰ পৰা নাইকিয়া হোৱা বুলি তেখেতসকলে এটা জিডি এণ্ট্ৰি দিলে, এখন জনালে লিখিতভাৱে। সেইটোৰ ওপৰত ভিত্তি কৰি লগে লগে আমি মোক খবৰ দিলে হৈছে। আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমি প্ৰিলিমিনেৰী ইনকুৱাৰী আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি আমি 21 তাৰিখে ৰাতিপুৱাই গম পালোঁ যে এইটো নৰ্মেল মিচিং হোৱা নহয়, এইটো হয়তো কিডনেপ হৈছে, এনেকুৱা ধৰণৰ এটা আমাৰ অনুমান কৰিলোঁ। অনুমান কৰি আমি কিছু ইণ্টেলিজেঞ্চ কালেক্ট কৰাৰ পিছত আমি গম পালোঁ যে এইটো চানা সিং বুলি এজন DNLA কেডাৰ, তেখেত চাৰেণ্ডাৰ্ড কেডাৰ, তেখেতৰ লগত ৰতন দত্তৰ কিবা ব্যক্তিগত সংঘাত কিবা কথা লৈ পেলাই আছিলে, যিটো লৈ পেলাই কিছু 1-1.5 মাহমান আগতে বোধ কৰোঁ কিবা তেওঁলোকৰ মাজত কাজিয়া হৈছে, বাকবিতণ্ডতা হৈছে। গতিকে আমি সুংসূত্ৰ বিচাৰি পেলাই চানা সিঙক আমি পালোঁ। চানা সিঙক পোৱাৰ পিছত আমি অলপ আৰু বস্তুটো গম পালোঁ যে এটা দলে লগ লাগি পেলাই DNLA কিছু কেডাৰ আৰু কিছু আনলাৰ কিছু গোলাঘাটত অৱস্থিত তেওঁলোকৰ কেম্প আছে, কেম্পত থকা কিছু মেম্বাৰ লগ লাগি পেলাই তেওঁলোকক কিডনেপ কৰিছে বুলি আমি অনুমান কৰিলোঁ। আৰু এজন আমাৰ একিউজ কাৰ্গিল বুলি তেখেতৰ আমি ষ্টেটমেণ্টত পালোঁ যে তেখেতসকলে কিডনেপ কৰাটো হয়। আৰু লগে লগে আমি যোৱাকালি প্ৰায় 21 তাৰিখৰ পৰা আমি অপাৰেশ্যন চলাই আৰম্ভ কৰিলোঁ। আৰু যোৱাকালি আমি গোটেইকেইজন একিউজকে আমি ধৰিবলৈ সক্ষম হ'লোঁ। তাৰ ভিতৰতে 4জন আমি একিউজ আমি গোলাঘাটৰ নাওজানৰ তেওঁলোকৰ আনলাৰ কেম্পৰ পৰা আমি তেওঁলোকক পালোঁ, উদ্ধাৰ কৰিলোঁ। আৰু বাকীকেইজন আমি ইয়াতে বিভিন্ন জেগাৰ পৰা আমি ইতিমধ্যে ধৰিবলৈ। আৰু তাৰে এজনে আমাক স্বীকাৰোক্তি দিলে যে আমি ধৰি পেলাই দলদলি ফৰেষ্টৰ মাজত আমি তেখেতসকলক লৈ গৈছিলোঁ। যোৱাকালি আমি অপাৰেশ্যন কৰিলোঁ, আমি গ'লোঁ, গোটেই চাৰ্চ অপাৰেশ্যন কৰিলোঁ। মই আমাৰ ৰিজনেল SP আৰু আমাৰ বিভিন্ন লোক আমি গ'লোঁ। গৈ আমি ফৰেষ্টত চাৰ্চ কৰি পেলাই আমি ৰাতি বহুত দেৰি হৈ গ'ল, আমি বিচাৰি নাপালোঁ ৰাতি। আজি ৰাতিপুৱা আকৌ টিম আমাৰ গৈ পেলাই আমি দলদলি ফৰেষ্টৰ ভিতৰত একদম ধনচিৰি পাৰত তেখেতৰ বুলি সন্দেহ কৰিছোঁ আমি, এজন ডেড বডি আমি পাইছোঁ। আৰু আজি ইতিমধ্যে আনি পষ্টমৰ্টম এতিয়ালৈকে হোৱা নাই।
আমি অনুমান কৰিছোঁ সেইটোৱেই হ'ব লাগে, ফটোৰ লগত প্ৰায় মিলজুল আছে, কিন্তু পৰিয়ালে এতিয়ালৈকে চিনাক্ত কৰা নাই, পৰিয়ালে চিনাক্ত কৰিলে আমি গম পাম, আৰু বাকী তদন্ত আমাৰ অব্যাহত আছে। দত্ত ক'ৰ মানুহ আছিলে আৰু কি ব্যৱসায়ত জড়িত আছিলে? দত্ত তেখেত বৰলংফাৰত তেখেতৰ ঘৰ আছিলে। আমি গম পাইছোঁ তেখেতে ৰেলৱে কণ্ট্ৰেক্টৰ আছিলে, ৰেলৱেৰ ছাব কণ্ট্ৰেক্ট কোনো কণ্ট্ৰেক্টৰৰ লগত অধীনত তেওঁ কাম কৰা তেওঁলোক আছিল। তেওঁৰ লামডিঙতো তেওঁৰ ঘৰ আছে বুলি আমি এনেকৈ গম পাইছোঁ, আৰু তেখেতৰ বৰলংফাৰতো তেখেতৰ ঘৰ আছে বুলি গম পাইছোঁ। ছাৰ, তেখেতক কোন তাৰিখে ক'ৰ পৰা কিডনেপ কৰিছিলে? এই তেখেতক 19 তাৰিখে সন্ধিয়া 7টামান বজাত কিডনেপ কৰিছে। একজেক্ট স্থানটো এইমাত্ৰ মই ক'ব নোৱাৰিম, কিন্তু সন্ধিয়া 7টা বজাত। হয় হয়, আমি বাঙালী মানুহ, আমার ঘর এইখানে। আচ্ছা, ইয়াত কেইদিন আগতে এটা অপহৰণ হৈছিলে বুলি শুনিছোঁ। তেনেকুৱা মানে ডেফিনেটটো আমি নাজানো, এনে মানে মানুহটো নাইকিয়া হৈছে বুলি জানিছো। ৰতন দত্ত বুলি। ৰতন দত্ত নাম। মানুহজনকতো আমি বহুত আগৰ পৰা চিনি পাওঁ, খুৰা বুলি মাতো। কি কৰে তেওঁ? তেওঁ ৰেলৰ কিবা কণ্ট্ৰেক্টত কাম কৰে। আচ্ছা, কি শুনিছে আপুনি? মানুহটো নাইকিয়া হৈছে। কিমান দিন পৰা? 4-5 দিন মান হ'ব নেকি। আচ্ছা, তাৰ পাছত মই 3 দিন মান ঘৰত নাছিলো। আচ্ছা, যেতিয়া ঘৰত আহিছো তেতিয়া খবৰটো পাইছো 2-3 দিন পৰা ৰতন খুৰাটো নাই। ক'ৰ পৰা নাইকিয়া হৈছে তেওঁ? এইটো এই জেগাখিনি কি? এইটো বৰলংফাৰ। বৰলংফাৰ। তেওঁৰ কোৱাৰ্টাৰ আছে নেকি? নাই, অলপমান ভিতৰত গাঁৱত ঘৰ। তেওঁ ইয়াত বৰলংফাৰ ক'ত থাকে? গাঁৱত ঘৰটো কি নাম জেগাখিনি? গেং কোৱাৰ্টাৰ বুলি কয়। আচ্ছা, তাত ধৰি লওক ষ্টেচন পৰা 1.5 কিলোমিটাৰ হ'ব তেওঁৰ ঘৰ। তাতে বয়স কিমান মানুহজনৰ? 50ৰ আশে-পাশে হ'ব। বেলেগতো একো বিজনেছ নাজানো। আগততো তেওঁ খেতি বাতি কৰি আছিলে, মাটিও আছে ইয়াতে, কিন্তু এই কেইদিনমান পৰাতো ৰেলৰ কাম কৰে, লেবাৰ চেবাৰৰ কাম চাম কৰে। আমিও কৰিছো মাজে মাজে। হয়, ইমানে জানো। তেওঁৰ পৰিয়াল ক'ত? ইয়াত থাকে নে লামডিঙত? লামডিঙতো শুনিছো, আমি গৈ পোৱা নাই। লামডিঙতো বোলে মাটি কিনিছে, ঘৰ চৰ বনাইছে। এতিয়া বৰ্তমান ইয়াত আছে না লামডিঙত আছে ভালকে নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।